হয়, আজি ভোগালীৰ উৰুকা সকলোৱে আজি ৰং ৰহইচ কৰাৰ সময় আছিলে, কিন্তু এই ৰং ৰহইচ কৰাৰ প্ৰাক মুহূৰ্তত সমগ্ৰ অসমৰ জনজীৱনক শোকাবিভূত কৰি আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ এগৰাকী প্ৰখ্যাত শিল্পী স্বনামধন্য সমৰ হাজৰিকাদেৱে ইহসংসাৰ এৰি তেখেতে পৰলোকলৈ গতি কৰিছে। এই খবৰটো পোৱাৰ ভাগতেই বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমৰ জনসাধাৰণ শোকস্তব্ধ হৈ পৰিছে। তেখেতৰ বিদেহ আত্মাৰ আমি অসম চৰকাৰৰ হৈ সদগতি কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালৰ সকলো আত্মীয় স্বজন বংশ কুটুম্বকে ধৰি গুণমুগ্ধ সকলোকে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এই হাজৰিকা পৰিয়ালটোৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়াই অহা বৰঙণি সৰ্বজন বিদিত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা দেৱেও তেওঁৰ জীৱনকালত তেখেতৰ সৃষ্টিৰাজিয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন সমৃদ্ধ কৰি থৈ গৈছে। ৬০ৰ দশকৰ পৰাই নিৰবিচ্ছিন্নভাৱে এতিয়ালৈকে তেখেতৰ সুললিত কণ্ঠই আমাৰ শ্ৰোতা সমাজক সদায় আপ্লুত কৰি আহিছিলে। তেওঁৰ সৃষ্টিয়ে সদায় নতুন প্ৰজন্মক, ভৱিষ্যতৰ প্ৰজন্মক অনুৰণিত কৰি থাকিব। মই তেখেতৰ এই মৃত্যু অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ কাৰণে এটা অপূৰণীয় ক্ষতি বুলি অনুভৱ কৰিছোঁ, কাৰণ যিকেইজন জ্যেষ্ঠ সংগীতজ্ঞ আছিলে আমাৰ মাজত, লাহে লাহে যেন সময়ে সকলোকে আমাৰ পৰা আঁতৰাই লৈ গৈছে। মৃত্যু চিৰন্তন সত্য, কিন্তু কিছু মৃত্যুৱে যি ক্ষতি কৰি থৈ যায় সেইটো পূৰাব নোৱাৰা ক্ষতি। সমৰ হাজৰিকাদেৱৰ মৃত্যু তেনেধৰণৰ এটা ক্ষতি। গতিকে তেখেতক এই শেষ সময়ত আমি আমাৰ অসমৰ ৰাইজৰ হৈ অসম চৰকাৰৰ তৰফৰ পৰা তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত সৰ্বোচ্চ সন্মানেৰে আমি তেখেতক বিদায় দিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত ৰাজ্যিক সন্মানেৰে আমি তেখেতক শেষ বিদায় জনাম। আৰু এই মুহূৰ্তত মোৰ আৰু এটা কথা আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰোঁ যে আজি কেইটামান দিনৰ আগত, ৬-৭ দিনৰ আগত প্ৰতি বছৰে আমাৰ চৰকাৰৰ তৰফৰ পৰা শিল্পীসকলৰ প্ৰতি সন্মান জনাই বিভিন্ন বঁটা যি প্ৰদান কৰি অহাৰ পৰম্পৰা আছিলে, শিল্পী দিৱসৰ দিনা আমাৰ সেই পৰম্পৰা আমি ৰক্ষা কৰোঁ, আৰু তাৰ প্ৰাক মুহূৰ্তত সেই বঁটাসমূহৰ কাৰণে আমি বিভিন্ন ব্যক্তিক আমি নিৰ্বাচিত কৰোঁ। এইবাৰৰ যিটো শিল্পী বঁটা আছিলে, এই শিল্পী বঁটাৰ বাবেও আমি সমৰ হাজৰিকাদেৱক আমাৰ ৰাজ্যিক নিৰ্বাচন সমিতিয়ে তেখেতক নিৰ্বাচিত কৰি ৰাখিছিল। আনুষ্ঠানিকভাৱে আমি ঘোষণা কেইদিনমানৰ পিছত কৰাৰ কথা আছিল, কিন্তু দুখৰ বিষয় যে জীৱিত অৱস্থাত আমি তেখেতৰ প্ৰতি আগবঢ়াবলগীয়া যিটো সন্মান, সেই সন্মান আমি হাতে হাতে তেওঁক প্ৰদান কৰিব নোৱাৰিলোঁ। সেইটো এটা খুব দুখ লগা কথা আমি সকলোৱে অনুভৱ কৰিছোঁ। আমাৰ সাংস্কৃতিক সঞ্চালক ডাঙৰীয়া ইয়াতে আছে, আমি সেই কথাটোকে পাতি আছোঁ যে এসপ্তাহৰ আগত আমি তেখেতৰ প্ৰতি সন্মান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে, কিন্তু আজি তেখেতে আমাৰ মাজত নাই। তথাপিও আমি এই বঁটা তেখেতক মৰণোত্তৰভাৱেও আমি প্ৰদান কৰিম। মই তেখেতৰ পুনৰ আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইতিমধ্যে আমি পৰিয়ালৰ লগত প্ৰাৰম্ভিক কথাখিনি আমি আলোচনা কৰিছোঁ। যিহেতু সমৰদাই আকাশবাণীৰ জৰিয়তে তেখেতে এই সংগীত ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিলে, গতিকে আকাশবাণী কেন্দ্ৰলৈ তেখেতৰ নশ্বৰ দেহ লৈ যোৱাৰ এটা কথা চলি আছে। আৰু সমৰদা স্থানীয় যি দীপক সংঘ, এই দীপক সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। দীপক সংঘৰ ৰাইজেও তেখেতক তাত শেষ দৰ্শনৰ কাৰণে নিবৰ কাৰণে আহ্বান জনাইছে। তাতো আমি তেনেধৰণে পৰিভ্ৰমণ কৰাই গায়ন বায়নৰ দলেৰে তেখেতক এই শেষ যাত্ৰাত তেখেতক আমি আগুৱাই লৈ যাম।